সুহানা লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। কলকাতাৰ বৰবাজাৰত ভয়ানক অগ্নিকাণ্ড, ঋতুৰাজ হোটেলত সংঘটিত অগ্নিকাণ্ডত 15 গৰাকী লোক নিহত। সাংসদ প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ কৰা ইমদাদুল ইছলামক গ্ৰেপ্তাৰ, নগৰ বটদ্ৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইমদাদুল ইছলামক। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত শোকাবহ ঘটনা, হাছালামৰ শ্ৰী বাৰাহ লক্ষ্মী নৰসিংহ স্বামী মন্দিৰৰ দেৱাল ভাঙি পৰি 7 গৰাকী ভক্ত নিহত। আৰু জাতিগত লোকপিয়ল কৰিব নৰেন্দ্ৰ মোদী চৰকাৰে, কেবিনেট বৈঠকত এই সিদ্ধান্ত চৰকাৰৰ। কংগ্ৰেছ দলটোৰ ভিতৰত এতিয়া যেন ইমান কাজিয়া, মোৰ নিজৰে চিন্তা হয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। অহা 24 ঘণ্টাৰ ভিতৰত পাকিস্তান আক্ৰমণ কৰিব পাৰে ভাৰতে, পাকিস্তান আক্ৰমণৰ বাবে প্ৰায় সাজু ভাৰতীয় সেনা। ৰাছিয়া যাত্ৰা বাতিল কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 9 মেত ৰাছিয়ালৈ যোৱাৰ কথা আছিল মোদী, আৰু ৰাছিয়াৰ বিজয় পেৰেডত অংশগ্ৰহণ কৰাৰ কথা আছিল ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ। মহিলাক মোবাইল দিয়াটোৱে যি মুখ্যমন্ত্ৰীৰ সপোন, তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ বাবে অযোগ্য, বিধায়ক অখিল গগৈৰ এই মন্তব্য। দেশৰ ধনাঢ্য মহিলা জনপ্ৰতিনিধি জয়া বচ্চন 1578 কোটি টকাৰ সম্পত্তিৰ অধিকাৰী সাংসদগৰাকী। কুলদীপ যাদৱে চৰমৰা নাছিল ৰিংকু সিঙক, KKR আৰু DCয়ে খাৰিজ কৰিলে উৰা বাতৰি। মঙলবাৰৰ মেচৰ অন্তত ভাইৰেল হৈছিল এটা ভিডিঅ' ক্লিপ, কুলদীপ ৰিংকু ভাল বন্ধু, KKR DCৰ স্পষ্টীকৰণ। আৰু এয়া আছিল সুহানা লাইভৰ মুখ্য 10টাকৈ বাতৰি।